বাংলাদেশত যদি আজি ইমান মানে তেওঁলোকৰ হিংসা, তেওঁলোকৰ নিজৰ মানে নেশ্যন মানে ফাদাৰ অফ দি নেশ্যনৰ যদি মূৰ্তি ভাঙিব পাৰে বা এই ধৰণৰ যিসকলে বাংলাদেশৰ লিবাৰেশ্যনৰ কাৰণে যুদ্ধ কৰিছিল তেওঁলোকৰ হত্যা কৰিব পাৰে, তে এটা বস্তু প্ৰমাণ হৈ গ'ল যে 1971ত ভাৰতবৰ্ষৰ যিটো মানে সহায় কৰিছিল বাংলাদেশৰ ফ্ৰীডম মুভমেণ্টৰ কাৰণে, সেইটো আমাৰ টোটেলি মানে নস্বাত হৈ গ'ল। আৰু তেওঁলোকে যে পাকিস্তানী পাকিস্তানী সেইটোও তেওঁলোকে প্ৰমাণ কৰি দিলে। তাৰমানে এতিয়া বাংলাদেশ হৈ গৈছে তালিবানী বাংলাদেশ। এই বাংলাদেশ আৰু সেকুলাৰ নহয়, এই বাংলাদেশ পূৰা আপোনাৰ ইছলামিক ৰাষ্ট্ৰ, আৰু ইছলামিক বুলিও নহয়, একদম জিহাদী ৰাষ্ট্ৰ, মৌলবাদী ৰাষ্ট্ৰ। সেইকাৰণে সেই দেশত আজি যদি 1 কোটি 1.5 কোটি হিন্দু তাতে বাস কৰি আছে, এইটো চিন্তাৰ বিষয়। আৰু হিন্দু বুলি ক'লে খালি বঙালী হিন্দু আৰু মানে তাতে নাই, তাতে সব বহুত জনগোষ্ঠী আছে, অসমীয়া হিন্দুও আছে, বড়ো আছে, ৰাভা আছে, বহুত আৰু বেলেগ জনগোষ্ঠীৰ মানুহ আছে, চাকমা আছে, হাজং আছে। তো তেওঁলোকৰ ৰক্ষণাবেক্ষণৰ বিষয়ে কিন্তু এটা সঁচাকৈ মানে এটা চিন্তাৰ বিষয় হৈ পৰিছে। আনপিনে আজি ভাৰতবৰ্ষত আপুনি নিশ্চয় গম পাইছে যে পাৰ্লিয়ামেণ্টত বিল পাছ হৈ আছে ৱাকফ এক্ট মানে এমেণ্ডমেণ্টৰ কাৰণে। মোৰ হিচাপততো ৱাকফ এক্ট যিটো এমেণ্ডমেণ্ট হৈছে ভাল কথা, এটাতো কমচে কম নতুন এটা মানে আমি দিশ পাম ৱাকফৰ ক্ষেত্ৰত। কিন্তু ৱাকফৰ ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ যে ৱাকফ লেণ্ড আমি কিয় ৰাখিব লাগে। 1954ত জৱাহৰলাল নেহৰু তেতিয়া প্ৰধানমন্ত্ৰী, তেখেতে ৱাকফ এক্ট আনিছিলে এমেণ্ডমেণ্ট কৰি পেলাই, আৰু তাতে কোৱা গৈছিল যে যিসকল মানে হিন্দু বাংলাদেশৰ পৰা মানে তেতিয়া পাৰ্টিশ্যনৰ পিছত আহিছিলে, বা যিসকল মুছলমান পাৰ্টিশ্যনৰ পিছত ইণ্ডিয়া এৰি পেলাই তেওঁলোকে ইষ্ট পাকিস্তান ৱেষ্ট পাকিস্তান গুচি গৈছিল, এই মুছলমানখিনিৰ যে মাটি আছিলে সেই মাটিখিনি ৱাকফ বৰ্ডত তেওঁলোকে লৈ লৈছিলে। কিন্তু আনপিনে যদি আপোনালোকে চায় যে পাকিস্তান মানে ইষ্ট পাকিস্তান আৰু ৱেষ্ট পাকিস্তানৰ পৰা যিসকল হিন্দু আহি পেলাই ভাৰতবৰ্ষত প্ৰৱেশ কৰিছিল, তেওঁলোকৰ মাটিখিনি কিন্তু মানে ইষ্ট পাকিস্তান আৰু ৱেষ্ট পাকিস্তানৰ চৰকাৰে লৈ লৈছিল, আৰু সেইখিনি মাটিৰ ওপৰতে যিখিনি মুছলমান ভাৰতবৰ্ষৰ পৰা ইষ্ট পাকিস্তান ৱেষ্ট পাকিস্তান গৈছিল তেওঁলোকক বিতৰণ কৰিছিলে। আৰু সেই একে ছিষ্টেমত মুছলমানৰ মাটিখিনিও হিন্দুক দি দিব লাগিছিল। কিহৰ কাৰণে হিন্দুক মাটিটো নিদিলে? সেই সময়ত হিন্দুক মাটিটো দিলেতো হিন্দুৰ সমাধানটো হৈ গ'লে হয়, যিখিনি মানুহ ইষ্ট পাকিস্তান ৱেষ্ট পাকিস্তানৰ পৰা আহিছিল ভাৰতবৰ্ষত। কিন্তু আনপিনে জৱাহৰলাল নেহৰু বা কংগ্ৰেছ চৰকাৰে কি কৰিলে, সেই মুছলমানৰ মাটিখিনি ৱাকফ বৰ্ডত দি দিলে। আৰু ৱাকফ বৰ্ডৰ আজিৰ দিনত যিমান মাটি আছে, আপুনি ধৰি ল'ব পাৰে এটা কেৰালা ৰাজ্যৰ যিমানখিনি মাটি, ইমানখিনি মাটি ৱাকফ বৰ্ডত আছে গোটেই ভাৰতবৰ্ষত। গোটেই ভাৰতবৰ্ষত 3টা যদি মানে অৰ্গেনাইজেশ্যনৰ নাম লওঁ, সবচে বেছি ডিফেন্সৰ ওচৰতে মাটি আছে, তাৰপিছত ৰেলৱে মিনিষ্ট্ৰীৰ ওচৰতে মাটি আছে, আৰু তাৰপিছত ৱাকফ বৰ্ডৰ মাটি আছে। আজি যদি কোৱা গৈছে যে 1.5 কোটি মানুহ হয়তো আহি যাব পাৰে ভাৰতবৰ্ষত, এটা কথাটো স্পষ্ট যে অসমত নাহে বা অসমত অহাৰ সেই পৰিৱেশো নাই, কাৰণ অসমৰ যিবিলাক বাউণ্ডেৰী আছে বাংলাদেশৰ লগত, তাতে আৰু হিন্দু গাঁও হৈ থকা নাই, গোটেই গাঁওবিলাক হৈছে মুছলিম গাঁও। কোনো হিন্দু বাংলাদেশৰ পৰা মুছলমান গাঁৱেদি প্ৰৱেশ কৰি আৰু এটা ভাৰতবৰ্ষত আহি মুছলমান গাঁৱত আহি বসবাস নকৰে, কাৰণ অসমটো আমি জানো যে 40% বেছি এতিয়া মুছলমান হৈ গ'ল। তো ক'ত আৰু মুছলমান ৰাষ্ট্ৰৰ পৰা আহি মুছলমান ৰাজ্যত আহি প্ৰৱেশ কৰিব? সেইকাৰণে এইখিনি মানুহ যদি ভাৰতবৰ্ষৰ বিভিন্ন জেগাত য'ত ৱাকফ বৰ্ডৰ মাটি আছে, সেই মাটিখিনি চৰকাৰে যদি টেক অভাৰ কৰি লয়, আৰু সেই মাটিবিলাকক যদি বাংলাদেশৰ যে ৰিমেইনিং 1 কোটি মানুহ আছে তেওঁলোকক দি দিয়ে, তেতিয়াহ'লে প্ৰব্লেমটো সমাধান হৈ যায়। তেতিয়া তেওঁলোকৰো লাইফটো বাচি যাব, আৰু ভাৰতবৰ্ষত কোনো ৰাজ্যৰ ওপৰতে বুজাও নহয়। সেইকাৰণে ৱাকফ বৰ্ডৰ মাটিটো মোৰ হিচাপত চৰকাৰে টেক অফ কৰিব লাগে, কাৰণ মুছলমানে যিসকল গুচি গৈছিল ভাৰতবৰ্ষ এৰি পেলাই পাৰ্টিশ্যনৰ সময়ত, তেওঁলোকক আকৌ মাটিটো কিয় মানে ৱাকফ বৰ্ডত ৰাখিব লাগে? সেইকাৰণে এইখিনি কথা গভৰ্ণমেণ্টে নিশ্চয় বিবেচনা কৰিব। আৰু ময়ো ভাবোঁ এইটো এটা গণ আন্দোলন হ'ব লাগে এইখিনি লৈ, যে আমি ধৰ্মৰ ভিত্তিত দেশ বিভাজন হৈছিল, ধৰ্মৰ ভিত্তিত তেওঁলোকে 2টা ইছলামিক ৰাষ্ট্ৰ লৈ গুচি গ'ল। তাৰপিছত তেওঁলোকৰ মাটি য'ত আমাৰ হিন্দু শৰণাৰ্থীসকলক দিব লাগিছিল, সেইখিনি নিদি পেলাই গভৰ্ণমেণ্টে কি কৰিলে, কংগ্ৰেছ চৰকাৰে কি কৰিলে, বা নেহৰু ডাঙৰীয়াই কি কৰিলে, মুছলমানকে দি দিলে আকৌ। আৰু ৱাকফ বৰ্ডৰ এনেকুৱা এটা অৱস্থা, আজি মোৰ বাউণ্ডাৰীৰ বাহিৰত যদি কোনোবা যদি এটা কবৰস্থান বনাই লয়, তো কালি ৱাকফ বৰ্ডে ক'ব যে এই মাটিখিনিও তেওঁলোকৰ। ইমান পাৱাৰ আছে ৱাকফ বৰ্ডৰ। আৰু ৱাকফ বৰ্ডৰ পাৱাৰ থকাৰ বাবে আজি চৰকাৰী মাটিবিলাক যে বেদখল হৈ আছে, তাৰ এটা ডাঙৰ উদাহৰণ সেইটোৱে। কাৰণ কি কৰে,
যিবিলাক বাংলাদেশী মুছলমান আহিয়ে মনত কৰিব তেওঁলোকে VGR PGR চৰকাৰী মাটি দখল কৰে আৰু চৰকাৰী মাটি দখল কৰি এটা কবৰস্থান বনাই ল'ব, চৰকাৰী মাটি দখল কৰি এটা মছজিদ বনাই ল'ব আৰু তাৰপিছতে ক'ব যে এইখিনিতো মাটি মুছলমানৰ, এইখিনি মাটিটো এতিয়া ৱাকফ বৰ্ডত দিব লাগে। তেনেকৈ কৰি দেখোন ভাৰতবৰ্ষৰ গোটেই মাটিয়ে গুচি যাব। তেনেকৈ কৰি পেলাই দেখোন গোটেই মাটি অসমৰ দেখোন ৱাকফ বৰ্ডতে গুচি যাব। সেইকাৰণে এই এমেণ্ডমেণ্ট যে কৰিব গৈ আছে মোদী চৰকাৰে, তাৰ কাৰণে মই ধন্যবাদ জনাওঁ আৰু মই ভাবোঁ আৰু কঠোৰভাৱে এই এমেণ্ডমেণ্টটো হ'ব লাগিছিল। এই এমেণ্ডমেণ্টটো একদম মানে এনেকুৱা হ'ব লাগিছিল যে ৱাকফ বৰ্ড বুলি কোনো একো বস্তুৱে ৰাখিব নালাগে। ৱাকফ আৰু কি আৰু এই ভাৰত